অতীজৰে পৰা আমাৰ সমাজত কিছুমান এনেকুৱা ৰোগে প্ৰভাৱ বিস্তাৰ কৰি আহিছিল য'ত জাতি বৰ্ণ নিৰ্বিশেষে বহু মানুহৰ সেই বেমাৰবোৰত আক্ৰান্ত হৈছিল আৰু বেমাৰবোৰৰ চিকিৎসাৰ কোনো পদ্ধতি নাছিল। সেই বেমাৰবিলাক হোৱাৰ পিছত সমাজত তেওঁলোক আৱৰ্জনাৰ নিচিনা হৈ গৈছিল, সমাজৰ পৰা এঘৰীয়া হৈ গৈছিল। তো তেনেকুৱা বেমাৰবোৰৰ ভিতৰত এটা আছিল আমাৰ কুষ্ঠৰোগ। এই কুষ্ঠৰোগ বা লেপ্ৰচিয়ে আমাক পংগু কৰি পেলাইছিল। মহাত্মা গান্ধী, মাদাৰ টেৰেছা আদিৰ দৰে মনীষীসকলে এই কুষ্ঠৰোগত অৱহেলিত ব্যক্তিসকলৰ আগবাঢ়ি আহি তেখেতসকলৰ সেৱা শুশ্ৰূষাৰ যত্ন কৰিছিল আৰু চেষ্টা কৰিছিল যাতে এই মানুহবিলাকে পুনৰবাৰ সমাজত পজিশ্যন তেখেতে ঘূৰাই পাব পাৰে। যেতিয়া হেনচেন নামৰ বিজ্ঞানীগৰাকীয়ে মাইক্ৰবেক্টেৰিয়াম লেপ্ৰি নামৰ কুষ্ঠৰোগৰ বীজাণুবিধ আৱিষ্কাৰ কৰিছিল, তেতিয়াৰ পৰা আজিলৈকে গৱেষণা চলি আছে আৰু এই গৱেষণাৰ ফলশ্ৰুতিত MDT বুলি বা মাল্টি ড্ৰাগ থেৰাপি বুলি এবিধ ট্ৰিটমেণ্ট ব্যৱস্থা এতিয়া আৱিষ্কাৰ কৰিছে, যিটো ট্ৰিটমেণ্টৰ জৰিয়তে এগৰাকী কুষ্ঠৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰি তুলিব পাৰি। আমি কিদৰে এগৰাকী কুষ্ঠৰোগীক সুস্থ কৰি তুলিব পাৰো তাৰ কাৰণে এটা নেশ্যনেল লেপ্ৰচি ইৰাডিকেশ্যন প্ৰগ্ৰেম বুলি বৰ্তমান গোটেই ভাৰততে চলি আছে আৰু ইয়াৰ মূল উদ্দেশ্য লক্ষ্যসমূহ যদি আমি বুজি পাওঁ তেনেহলে আমি নিশ্চয় এই কুষ্ঠৰোগ নিবাৰণত আমি কিঞ্চিত পৰিমাণে হলেও সহায় কৰিব পাৰিম। নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী আৰু আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মই ডিষ্ট্ৰিক্ট লেপ্ৰচি চেলৰ পৰা সম্পূৰ্ণ সহযোগেৰে আগবঢ়াব বিচাৰিছো। অকল এজন স্বাস্থ্যকৰ্মী হিচাপে নহয়, সমাজৰ এজন দায়িত্ববোধ সম্পন্ন ব্যক্তি হিচাপে যদি আমি কুষ্ঠৰোগ নিবাৰণত কিঞ্চিত পৰিমাণে হলেও কিছু অৰিহণা যোগাব বিচাৰো তেনেহলে আমি কিছুমান মই প্ৰশ্নৰ উত্তৰ ইয়াত লৈ আহিছো আৰু এই প্ৰশ্নৰ উত্তৰখিনি বা এই প্ৰশ্নখিনি যদি আমি নিজৰ মনতে যদি কৰিব বিচাৰো তেনেহলে মই নিজে ভালদৰে বিশ্বাস কৰো যে আমি সকলোৱে এই ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণ যিটো প্ৰগ্ৰেম আছে, আঁচনি আছে, এই আঁচনিত আমি ভালদৰে সহযোগিতা কৰিব পাৰিম। আহক আমি প্ৰশ্নবোৰ উত্তৰ জানিবলৈ বিচাৰো। তো প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ লেপ্ৰচি বা কুষ্ঠৰোগ কি? তো কুষ্ঠৰোগ হৈছে এবিধ মাইক্ৰবেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ সংক্ৰমণজনিত ৰোগ আৰু ই অতি লাহে লাহে মানুহৰ দেহত বীজাণু প্ৰৱেশ কৰাৰ পাছত অতি লাহে লাহে ইয়াৰ ৰোগৰ লক্ষণবিলাক দেখা দিয়ে আৰু যেতিয়া এই ৰোগটো হ'ব ই প্ৰধানকৈ আমাৰ চকু বা আমাৰ ছালত কিছুমান দাগ সৃষ্টি কৰে, আমাৰ নাকৰ যিবিলাক লাইনিং আছে নাকৰ লাইনিং বিলাকত এফেক্ট কৰে আৰু যিবিলাক পেৰিফেৰেল নাৰ্ভছ আছে, আমাৰ এই হাতৰ নাৰ্ভছ বা ভৰিৰ নাৰ্ভ যিবিলাক আছে, কাণৰ নাৰ্ভ বিলাক আছে, এই পেৰিফেৰেল নাৰ্ভছ বিলাকত ই মেইনলি এফেক্ট কৰে। দ্বিতীয় প্ৰশ্নটো ল'ব বিচাৰিছো, হোৱাট ইজ দ্য চ'ৰ্চ অফ ইনফেকশ্যন অফ লেপ্ৰচি? অৰ্থাৎ কুষ্ঠৰোগ হ'বলৈ ইয়াৰ প্ৰধান চ'ৰ্চটো কি? কি বস্তুৰ পৰা আমাৰ লেপ্ৰচিটো হয়? তো ইয়াৰ প্ৰধান চ'ৰ্চটো হৈছে an untreated leprosy patient may be a source of infection of leprosy। কোনোবা এজন ব্যক্তিয়ে যদি কুষ্ঠৰোগৰ কোনো চিকিৎসা নকৰাকৈ সমাজত ঠিক ঘূৰি থাকে তেনেহলে সেই ব্যক্তিজনৰ পৰা আমাৰ কুষ্ঠৰোগ হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ আনট্ৰিটেড এজন কুষ্ঠৰোগী হ'ল আমাৰ এই বেমাৰটো হোৱাৰ প্ৰধান এটা উৎস। ইয়াৰ পিছত আমি চাওঁ হাউ লেপ্ৰচি স্প্ৰেডছ, অৰ্থাৎ কুষ্ঠৰোগ কিদৰে বিয়পে। যেতিয়া এজন কুষ্ঠৰোগ হৈ থকা ব্যক্তিয়ে কাহ মাৰে বা যেতিয়া হাঁচি মাৰে তেতিয়া সেই মানুহজনৰ হাঁচি বা কাহৰ পৰা ওলাই অহা কিছু ড্ৰপলেট যদি বতাহত বিয়পি কোনো এজন মানুহৰ দেহত প্ৰৱেশ কৰে তেনেহলে সেই বেক্টেৰিয়াটোৱে নতুন মানুহ এজনক ইনফেকশ্যন কৰে বা সংক্ৰমণ কৰে আৰু কিন্তু এই সংক্ৰমণটোৰ ৰোগৰ ৰূপ ল'বলৈ কেইবা দিন বা মাহৰ সময় লাগি যায়। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো, ইজ লেপ্ৰচি কিউৰেবল? কুষ্ঠৰোগ নিৰাময় হয়নে? তো ইয়াৰ উত্তৰ হৈছে হয়। লেপ্ৰচি বা কুষ্ঠৰোগ সম্পূৰ্ণভাৱে নিৰাময় কৰিব পাৰি যদিহে আমি এবিধ বিশেষ ধৰণৰ ট্ৰিটমেণ্ট লওঁ যাক আমি MDT বুলি কওঁ। অৰ্থাৎ MDT চিকিৎসাৰ সহায়ত কুষ্ঠৰোগ সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পাৰি। নেক্সট, ইন হুইচ পাৰ্ট অফ দি বডি মেইনলি এফেক্ট ডিউ টু লেপ্ৰচি? দেহৰ কোনটো অংশত প্ৰধানকৈ কুষ্ঠৰোগে এফেক্ট কৰে? তো আমি উত্তৰ হিচাপে জানিব বিচাৰিম যে আমাৰ দেহৰ যিবিলাক অংশত প্ৰধানকৈ কুষ্ঠৰোগে এফেক্ট কৰিব পাৰে সেইবিলাক হৈছে আমাৰ নাৰ্ভছ বা স্নায়ু, স্কিন বা ছালত হোৱা বিভিন্ন দাগ, বিভিন্ন ৰঙৰ দাগ, চকু
আৰু নাকৰ লাইনিং বা যেটো মিউকোসা বুলি কোৱা হয় নাকৰ লাইনিংত আমাৰ হি প্ৰধানকৈ এফেক্ট কৰে what are the signs and symptoms of leprosy যেতিয়া আমি কুষ্ঠৰোগ হোৱা বুলি কওঁ বা হোৱা বুলি আমি অনুমান কৰিব পাৰো কোনবিলাক লক্ষণে আমাক সজাগ কৰি দিব পাৰে যে হয় এই মানুহজনৰ কুষ্ঠৰোগ হ'ব পাৰে তো সেই লক্ষণবিলাক এনেকুৱা যে হেতা বা ৰঙচুৱা বা তামবৰণীয়া হোৱা খজুৱতি নোহোৱা মানে আমাৰ যে ছাল আছে সেই ছালবিলাকত যদি কিছুমান হেতা বা ৰঙচুৱা বা তামবৰণীয়া ৰোগৰ দাগ দেখা পোৱা যায় য'ত খজুৱতি নাথাকে তাৰ পিছত সাধাৰণতে কোনো কষ্ট নাথাকে গৰম বা স্পৰ্শ বা কোনো ধৰণৰ বিষৰ অনুভূতি নাথাকে ই য'তে ত'তে হ'ব পাৰে আমাৰ দেহৰ ছালৰ যিকোনো অংশতে তেনেকুৱা ধৰণৰ দাগ উঠিব পাৰে য'ত কোনো বিষ নাথাকে খজুৱতি নাথাকে বা কোনো স্পৰ্শৰ তাত অনুভূতি নাথাকে তো মাংসপেশীৰ দুৰ্বলতা নাইবা প্যাৰালাইসিস বিশেষকৈ হাত আৰু ভৰিত মানে ভৰি বা হাতত কিছুমান এনেকুৱা মাংসৰ দুৰ্বলতা থাকে বা প্যাৰালাইসিস হয় য'ত কোনো দুখ বিষ একো নাথাকে হাত আৰু ভৰিবিলাক হি লাহে লাহে ডেমেজ হ'ব ধৰে বা এনেকুৱা ধৰণৰ কিছুমান লক্ষণ ফুটি উঠিব পাৰে তো এই কেইটা লক্ষণ যদি আমি দেখা পাওঁ তেনেহ'লে আমি ক'ব পাৰো যে এই মানুহজনৰ কুষ্ঠৰোগ হৈছে নেক্সট কোৱেশ্চন what is the name of national program for leprosy আমাৰ বৰ্তমান ৰাষ্ট্ৰীয়ভাৱে কুষ্ঠৰোগৰ ওপৰত যে আঁচনি চলি আছে সেই আঁচনিখনৰ নাম কি তাৰ উত্তৰটো হ'ব আমি সকলোৱে জানো যে নেশ্যনেল লেপ্ৰচি ইৰাডিকেশ্যন প্ৰগ্ৰাম নেক্সট কোৱেশ্চন what is the goal of leprosy program অৰ্থাৎ এই লেপ্ৰচি প্ৰগ্ৰাম বা যেটো এনএলপি বুলি কলো সেই এনএলপিৰ গোলটো কি তো গোলটো যদি চাব বিচাৰো আমি ৰাজ্যিক বা জিলা পৰ্যায়ত প্ৰতি 10000 জনসংখ্যাৰ বিপৰীতে এজনকৈ মানে লেপ্ৰচি বা কুষ্ঠৰোগৰ ব্যক্তি চিনাক্ত কৰা মানে কি আগতে আমাৰ সমাজত বহুত হৈ আছে কমা আনি প্ৰতি 10000ত যাতে এজনলৈ আমি ৰাখিব পাৰো সম্পূৰ্ণভাৱে নিৰ্মূল কৰাটো সম্ভৱ হয়তো নহব বা কেতিয়াবা হ'ব পাৰে কিন্তু আমাৰ এনএলপি টাৰ্গেট লৈছে যে জিলা বা ৰাজ্যিক পৰ্যায়ত প্ৰতি 10000 পপুলেশনত অতি কমেও এজনকৈ যাতে কুষ্ঠৰোগ থাকিব পাৰে তো এইটো আছিল এটা গোল আৰু তাৰ 2 নম্বৰ গোলটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি মিলিয়ন পপুলেশন বা জনসংখ্যাৰ ভিতৰত এজনকৈ গ্ৰেড 2 ডিসেবিলিটি মানে যাতে পাব পৰা যায় তো ইয়াৰ পিছৰ প্ৰশ্নটো what are the main aim and objectives of NLP NLPৰ main objectives আৰু aims টো কি আমি জানো হওক তো NLPৰ আমাৰ main aims and objectives টো হল সমাজৰ থকা প্ৰতিজন ব্যক্তিক জাতি বৰ্ণ নিৰ্বিশেষে সম্পূৰ্ণ বিনামূলীয়াকৈ এই কুষ্ঠৰোগৰ আমাৰ মানে সাৰ্ভিসটো প্ৰদান কৰা আৰু যাতে সকলোৱে সমানভাৱে যিমানখিনি হেলথ কেয়াৰ সিস্টেমৰ প্ৰয়োজন হয় গটেখিনি যাতে তেখেতসকলক দিব পৰা যায় আৰু যাতে মানে যিখিনি তেওঁলোকৰ গ্ৰেড 2 ডিসেবিলিটি থাকে সেই ডিসেবিলিটি বিলাক লাহে লাহে তেওঁলোকক কমায় মানে যাতে ৰোগটো সম্পূৰ্ণভাৱে তেওঁলোকক মানে কিউৰ বা ভাল কৰাই দিব পাৰি এটো হৈছে আমাৰ লক্ষ্য নেক্সট কোৱেশ্চন what are the components or activities under NLP NLPৰ অধীনত কি কম্পোনেন্টস আছে বা কি এক্টিভিটিজ আছে যিখিনিৰ দ্বাৰা আমাৰ NLP টো চলি থাকে তো the components অৰ্থাৎ যিবিলাক কম্পোনেন্টস আছে NLPৰ হেবিলাক হৈছে integrated anti leprosy services through general care system অৰ্থাৎ আমাৰ anti leprosy যিবিলাক সাৰ্ভিস আছে হেবিলাক ইন্টিগ্ৰেটেড ব্যৱস্থা যাতে অতি উন্নত মানৰ ব্যৱস্থাত আমাৰ জেনাৰেল কেয়াৰ ব্যৱস্থাত তাক অন্তৰ্ভুক্ত কৰা early detection and complete treatment of new leprosy cases নতুনকৈ যদি কোনোবা লেপ্ৰচি কেছ চিনাক্ত হয় তেনেহ'লে তেওঁলোকক আৰম্ভণিতে চিনাক্তকৰণ কৰি সম্পূৰ্ণ ট্ৰিটমেন্টৰ ব্যৱস্থা কৰা carrying out household contact survey for early detection of cases যদি কাৰোবাৰ লেপ্ৰচি কেছ ডিটেকচন হয় বা ধৰাত পৰে তেতিয়া সেই অঞ্চলখিনিত বা তাৰ ওচৰে পাজৰে তেওঁৰ কন্টেক্টত থকা মানুহখিনি ঘৰে ঘৰে গৈ তেওঁলোকক মানে আৰ্লি ডিটেকচনৰ কাৰণে চিনাক্তকৰণৰ কাৰণে ব্যৱস্থা কৰা মানে ঘৰে ঘৰে গৈ তেওঁলোকক মানে পৰীক্ষাটো কৰাব যাতে তেওঁলোকৰ কুষ্ঠৰোগ হৈছে নাই গম পাব পৰা যায় when is anti leprosy day celebrated anti leprosy day কোন দিনা পালন কৰা হয় তো এটো হৈছে প্ৰতি বছৰৰ 30 জানুৱাৰী তাৰিখে anti leprosy day টো পালন কৰা হয় 30 জানুৱাৰী দিনটো আছিল আমাৰ সনামধন্য আমাৰ মহাত্মা গান্ধীৰ মৃত্যু দিন আৰু এই মৃত্যু দিনটোতে তেখেতক সন্মান জনাই
আমাৰ কুষ্ঠ ৰোগ নিবাৰণী দিনটো মানে পালন কৰা হয় কাৰণ তেখেতে জীয়াই থাকোতে কুষ্ঠ ৰোগৰ ওপৰত মানে বহুখিনি কাম কৰিছিল আৰু সমাজত অস্পৃশ্যতা বৰ্জনৰ হকে তেখেতে এই কুষ্ঠ ৰোগৰ মানুহবিলাকক যে বেলেগকে স্থান দিব নালাগে সমাজৰ একেখিনিয়ে ব্যক্তি এইবিলাক কথাত তেখেতে জীৱন জোৰা সাধনা কৰিছিল আৰু তেখেতৰ মৃত্যু দিনটোত মানে এন্টি লেপ্ৰসি ডে হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন চাম হোৱাট ইজ পিবি লেপ্ৰসি কেছ মিন্ট তো পিবি লেপ্ৰসি কেছ মানে কি পিবি মানে হৈছে পচি বেচিলিয়াৰি অৰ্থাৎ কুষ্ঠ ৰোগৰ দুটা ভাগ আছে এটা পিবি লেপ্ৰসি বুলি কোৱা হয় আৰু এটা কয় এমবি অৰ্থাৎ পচি বেচিলিয়াৰি আৰু মাল্টি বেচিলিয়াৰি তো পচি বেচিলিয়াৰি মানে হৈছে যদি কোনোবা এজন ব্যক্তিৰ দেহত এটাৰ পৰা পাঁচটাৰ ভিতৰত মানে ছালৰ দাগ থাকে হেতা বা তামবৰণীয়া বা ৰঙচুৱা দাগ হ'ব পাৰে যিবিলাক দাগত চুই দিলে কোনো ধৰণৰ স্পৰ্শৰ অনুভূতি নাথাকে আৰু কোনোবা নাৰ্ভ তাত জড়িত হৈ পেলাই এই অনুভূতিটো যদি নোহোৱা কৰি দিয়ে তেন্তে তাক কোৱা হ'ব পচি বেচিলিয়াৰি বুলি বা পিবি লেপ্ৰসি কেছ বুলি কোৱা হ'ব হোৱাট ইজ এমবি লেপ্ৰসি কেছ মিন্ট অৰ্থাৎ এমবি লেপ্ৰসি কেছ বা মাল্টি বেচিলিয়াৰি লেপ্ৰসি কেছ মানে কি বুজি পাওঁ তো এমবি লেপ্ৰসি কেছ মানে হল যদি কোনোবা এজন ব্যক্তিৰ দেহত 6টাতকৈ অধিক দাগ দেখা পোৱা যায় আৰু সেই দাগবিলাকৰ যদি কোনো ধৰণৰ মানে সেন্সেশন নাথাকে চুই দিলে কোনো স্পৰ্শৰ অনুভূতি নাথাকে আৰু লগতে এটা বা তাতকৈ বেছি নাৰ্ভৰ ইনভলভমেন্ট হৈ থাকে অৰ্থাৎ নাৰ্ভ বিলাক যদি তাত জড়িত হৈ থাকে এটাতকৈ বেছি নাৰ্ভ তেতিয়াহ'লে আমি তাক এমবি লেপ্ৰসি কেছ বুলি চিনাক্ত কৰিব পাৰো নেক্সট হোৱাট ইজ দ্য ট্ৰিটমেন্ট অফ লেপ্ৰসি কল্ড কুষ্ঠ ৰোগৰ চিকিৎসাটোক আমি কি বুলি কোৱা হয় বা এই ট্ৰিটমেন্টটোক আমি কি বুলি কওঁ তো এইটো হৈছে আমাৰ কুষ্ঠ ৰোগৰ ট্ৰিটমেন্ট যেটো আছে দ্য ট্ৰিটমেন্ট অফ লেপ্ৰসি ইজ কল্ড মাল্টি ড্ৰাগ থেৰাপি এমডিটি অৰ্থাৎ এমডিটি বা মাল্টি ড্ৰাগ থেৰাপি বুলি কোৱা হয় যেটো কুষ্ঠ ৰোগৰ চিকিৎসা হোৱাট আৰ দি ড্ৰাগছ গিভেন ফৰ পিবি এমডিটি মানে পচি বেচিলিয়াৰি মানে লেপ্ৰসি কেছৰ ক্ষেত্ৰত এমডিটি যদি দিব লগা হয় বা মাল্টি ড্ৰাগ থেৰাপি যদি দিব লগা হয় কোনবিধ ঔষধ তাত দিয়া হয় তো ইয়াৰ উত্তৰটো হৈছে ৰিফাম্পিচিন আৰু ডেপছন এই ৰিফাম্পিচিন আৰু ডেপছনৰ যেটো কম্বিনেশন এই কম্বিনেশনটো 6 মাহৰ কাৰণে দিয়া হয় আৰু 9 মাহৰ ভিতৰত ইয়াক কমপ্লিট কৰিব লাগে তো এই ৰিফাম্পিচিন আৰু ডেপছনৰ কাৰণে খুব সুন্দৰকৈ WHO তৰফৰ পৰা অতি উন্নত মানৰ ইয়াত আমাৰ জেনেৰেলি যেটো কথা ভবা হয় যে আমাৰ সৰকাৰীভাৱে ফ্ৰী অফ কষ্ট মেডিসিন দিলে কেতিয়াবা তাৰ গুণগত মানটো কম বুলি ভবা হয় মানে কিছুমানে ভাবে কিন্তু আসলে এইটো নহয় কিন্তু এইটোৰ ক্ষেত্ৰত WHO বা ওয়ার্ল্ড হেলথ অর্গানাইজেশনে এই রিফাম্পিচিন এন্ড ডেপছন বা এমডিটিৰ ক্ষেত্ৰত যিখিনি ঔষধ লাগে সম্পূৰ্ণ বিনামূলীয়াকৈ WHO পৰা ডাইৰেক্টলি যোগান ধৰে আৰু মই এটা দেখাব বিচাৰিছো এইটো হৈছে এটা পিবি এমবি কেছৰ কাৰণে দিয়া এমডিটি এইখিনি ঔষধ মানে মা হিচাপত থাকে 6 মাহৰ বাবে খাব লাগে আৰু 9 মাহৰ ভিতৰত ইয়াক কমপ্লিট কৰিব লাগে তো আপোনালোক সুধিব পাৰে যে 6 মাহৰ ঔষধ যদি 9 মাহ কিয় লাগে তো কেতিয়াবা কি হয় কোনোবাই পাহৰি যায় খাবলৈ বা কিবা কাৰণ ৰৈ যায় মুঠতে 9 মাহৰ ভিতৰত ইয়াক কমপ্লিট কৰাই ল'ব লাগে তেতিয়া এটা সম্পূৰ্ণ কোৰ্স বুলি কোৱা হয় পিছফালে ইয়াত লিখা আছে ডে 1 ডে 2 কোনটোত কেনেকৈ কি খাব লাগে আৰু এইটো যদি কোনোবা কেছ হয় ধুনিয়াকৈ হস্পিটেলত ইয়াক বুজাই দিব কেনেকৈ খাব লাগে প্ৰতি মাহত এই একটা স্ট্ৰিপ পোৱা যায় ব্লিষ্টাৰ পেক পোৱা যায় ইয়াৰ পিছত আছে what are the drugs given for MDT মানে মাল্টি বেচিলিয়াৰি এমডিটিৰ ক্ষেত্ৰত বা মাল্টি ড্ৰাগ থেৰাপিৰ ক্ষেত্ৰত কি কি ঔষধ দিয়া হয় তো ইয়াত দিয়া হয় ৰিফাম্পিচিন ডেপছন আৰু ক্লোফাজিমাইন আৰু এই ৰিফাম্পিচিন ডেপছন আৰু ক্লোফাজিমাইনৰ যেটো কম্বিনেশন এইটো একে ব্লিষ্টাৰ পেকত WHO যোগান ধৰে আৰু এইটো 12 মাহৰ বাবে খাব লাগে আৰু 18 মাহৰ ভিতৰত তাক কমপ্লিট কৰিব লাগে কথা লজিক একেটাই কোনোবাই কিবা কাৰণত যদি ৰৈ যায় টেবলেট বিলাক যাতে তেওঁলোকে এমাহৰ কোৰ্সটো এমাহ দুদিন এমাহ তিনিদিন এনেকে হলেও যাতে 18 মাহৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰে তেতিয়াহে এটা আমাৰ সম্পূৰ্ণ এমডিটি বুলি কোৱা হ'ব আৰু মই আপোনাক দেখাব বিচাৰিছো এইটো এটা ব্লিষ্টাৰ পেক এইটো এমডিটিৰ কাৰণে মানে মাল্টি বেচিলিয়াৰি আৰু মাল্টি ড্ৰাগ থেৰাপিৰ কাৰণে এইটো কোৱা হয় তো এইটো এমাহৰ কাৰণে সম্পূৰ্ণ ঔষধ দিয়া আছে প্ৰতিদিনে কেনেকৈ খাব লাগিব পিছফালে খুব ধুনিয়াকৈ দিয়া আছে সকলোৱে যাতে এইটো ঔষধ ব্যৱহাৰ কৰে যদি তেওঁৰ দেহত মানে বেছিকৈ দাগ বিলাক দেখা পোৱা যায় 6টাতকৈ অধিক দেখা পোৱা যায় বা নাৰ্ভ বিলাক যদি ডাট হৈ যায় হাতৰ নাৰ্ভ বিলাক ভৰিৰ নাৰ্ভ বিলাক তেতিয়া এইটো খোৱাটো অতি জৰুৰী আৰু তেখেতে নিশ্চিত কৰিব লাগে যাতে 18 মাহৰ ভিতৰত এই 12 মাহৰ ঔষধটো কমপ্লিট কৰি দিয়ে তো এইটো আছিল আমাৰ এমবি মানে মাল্টি বেচিলিয়াৰৰ কাৰণে এটা এমডিটি বা মাল্টি ড্ৰাগ থেৰাপি
কোনো ডাঙৰ কথা নহয় এইটো টেবলেট কেইটা আছে টাইম মতে খাব লাগে আৰু ধুনিয়াকৈ হস্পিটেলত বুজাই দিব যে ডে 1 আৰু ডে 2 কেনেকৈ খাব লাগে তো ইয়াৰ পিছত আছে what is called the completion of treatment of a leprosy case তো কুষ্ঠ ৰোগৰ ক্ষেত্ৰত বা leprosy case এটা যেতিয়া ট্ৰিটমেন্ট কমপ্লিট হ'ব এটা কি বুলি কোৱা হয় তো এর উত্তৰটো হৈছে the completion of treatment of a leprosy case is called RFT মানে released from treatment তো আমি সংক্ষিপ্ততে কম যে RFT যে RFT হল মানে সেই মানুহজনে সম্পূৰ্ণৰূপে কোর্সটো কমপ্লিট কৰিছে বা তেওঁৰ ট্ৰিটমেন্টটো কমপ্লিট হৈ গৈছে তো RFT কৰা মানে হৈছে তেওঁৰ কমপ্লিট ট্ৰিটমেন্ট হোৱাটো সো ৰিলিজ ফ্ৰম ট্ৰিটমেন্ট is MDT available in government health facilities মানে সরকারি মানে চিকিৎসালয়ত MDT বা মাল্টি ড্ৰাগ থেৰাপিটো মানে উপলব্ধ হয় নে তেৰ উত্তৰটো হৈছে আমি সকলোৱে জানো হয় তো MDT প্ৰত্যেকটো মানে হস্পিটেলতে বা চিকিৎসালয়তে ইয়াক বিনামূলীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ মানে পোৱা যায় আমি কেৱল এটা কেছ ডিটেক্ট কৰিব লাগে ট্ৰিটমেন্টৰ সম্পূৰ্ণ খৰচ আমাৰ সৰকাৰে বহন কৰে নেক্সট কোৱেশ্চন what is grade 1 and grade 2 deformity মানে লেপ্ৰচিৰ ক্ষেত্ৰত কুষ্ঠ ৰোগৰ ক্ষেত্ৰত যেতিয়া হি লাহেলে বেছি হৈ যায় অকল ট্ৰিটমেন্ট যদি নকৰে তেতিয়া তেখেতসকলৰ ক্ষেত্ৰত কিছুমান ডিফৰ্মিটি আহি যায় তো তাক দুটা ভাগত ভাগ কৰা হৈছে গ্ৰেড 1 ডিফৰ্মিটি এণ্ড গ্ৰেড 2 ডিফৰ্মিটি তো আমি চাওঁ প্ৰথমতে যে গ্ৰেড 1 ডিফৰ্মিটি বুলি কাক কোৱা যদি হাতৰ তলুৱা বা ভৰিত মানে স্পৰ্শটো যদি অনুভূতি কম হৈ থাকে আৰু যদি আমি কোনো ধৰণৰ নাৰ্ভ ইনভলভমেন্ট হৈ নাথাকে তেল তাক কোৱা হয় গ্ৰেড 1 ডিফৰ্মিটি বুলি কোৱা হয় যদি কাৰোবাৰ ক্ষেত্ৰত কিবা ডিফৰ্মিটি আমি চকুত পৰে যেনে আঙুলি এটা বেয়া হৈ গল বা সিঙি গল তেখেতৰ হাতখন বেকা হৈ গৈছে আৰু ডিফৰ্মিটিটো যদি আমি চকুৰে দেখা পাওঁ বা ডেমেজটো যদি আমি দেখা পাওঁ তেতিয়া হেতু কোৱা হ'ব মানে গ্ৰেড 2 ডিফৰ্মিটি আৰু এই ক্ষেত্ৰত নাৰ্ভবোৰ ফুললি ইনভলভ হৈ থাকে তো গ্ৰেড 2 ডিফৰ্মিটি এনেকুৱা what is DPMR activity তো DPMR activity কি যদি আমি চাব যাও DPMR activity ফুল ফৰ্মটো হৈছে disability prevention and medical rehabilitation অৰ্থাৎ এই DPMR activityৰ জৰিয়তে আমাৰ বৰ্তমান হৈ থকা যিখিনি ডিসেবিলিটি আছে বা যদি ডিসেবিলিটিৰ কাৰণে তেখেতৰ ডেমেজৰ পৰিমাণটো যদি বাঢ়ি যাব ধৰিছে তো তাক আমাৰ ষ্টপ কৰা আৰু লগতে সেই সকলোবোৰ ডিসেবিলিটিকে আমি কি কৰা হ'ব ট্ৰিটমেন্টৰ জৰিয়তে আমি কি কৰিম তেখেতসকলক ডিসেবিলিটিৰ পৰা বা ডেমেজৰ পৰা বচাই দিয়া হয় এটো DPMR এক্টিভিটি হৈছে যদি আমি দেখা পাইছো যে এজন মানুহ কুষ্ঠ ৰোগৰ গ্ৰেড 2 ডিফৰ্মিটি হৈছে তো তেতিয়া এই ট্ৰিটমেন্টৰ কাৰণে ট্ৰিটমেন্টৰ জৰিয়তে তেখেতক ডিসেবিলিটিৰ পৰা প্ৰিভেনচন কৰা হয় চিকিৎসাৰ জৰিয়তে এই ডিসেবিলিটি লাহে লাহে তেখেতৰ যাতে কমি আহে আৰু সম্পূৰ্ণ আগৰ নিচিনা সুস্থ হৈ থাকিব পাৰে তো এটো হৈছে DPMR এক্টিভিটি what is reconstruction surgery or RCS তো RCS বা reconstruction surgery মানে আমাৰ যিবিলাক কাৰোবাৰ ডিফৰ্মিটি থাকে সেই ডিফৰ্মিটি বিলাক কাৰেক্ট কৰি পেলাই তেখেতসকলক সমাজত এটা স্থান দিয়া যাওক যাৰ জৰিয়তে নৰ্মেল লাইফটো তেওঁলোকে জীয়াই থাকিব পাৰে বা ধুনিয়াকৈ আগৰ নিচিনা এটা নৰ্মেল লাইফ চলি থাকিব পাৰে বা সামাজিক কামবিলাক কৰি থাকিব পাৰে যেনে কাৰোবাৰ ধৰক হাতখনৰ আঙুলি ছিঙি গৈছে বা হাতখন বেকা হৈ গৈছে কৰিব পৰা নাই তেখেতক আৰ্টিফিশিয়াল কিছু ইকুইপমেন্ট যোগান ধৰি আমাৰ যেনেকৈ ডিসেবিলিটি ক্ষেত্ৰত কৰা হয় সেই ট্ৰিটমেন্ট বিলাক কৰি তেখেতসকলক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিয়াৰ চেষ্টা কৰা হয় তো RCS টো সকলোৰে ক্ষেত্ৰত নহয় যিবিলাক মানুহৰ গ্ৰেড 2 ডিফৰ্মিটি থাকিব বা যাক ৰিহেবিলিটেশনৰ দৰকাৰ হয় কোনোবা অংগক্ষত হৈছে সেইবিলাক অংগক্ষত যদি আমি কিবা আৰ্টিফিশিয়াল মানে ইকুইপমেন্ট বা সজুলি লগাই চলাফেৰাৰ ব্যৱস্থা কৰিব পাৰো তেনেকুৱা how many welfare allowances given to a patient after doing RCS কৰাৰ পিছত এটা welfare allowance দিয়া হয় আৰু হেতু কিমান পৰিমাণৰ আৰু হেতু উত্তৰ হৈছে যে RCS কৰাৰ পিছত এজন ৰোগীক 8000 টকাৰ এটা সাহায্য দিয়া হয় what is self care kit and for whom self care kit কি আৰু কাৰ কাৰণে self care kit টো দিয়া হয় তো self care kit মানে হৈছে যিবিলাক গ্ৰেড 2 ডিফৰ্মিটি থাকে এই গ্ৰেড 2 ডিফৰ্মিটি থকা লোকসকলক যাতে নিজাকৈ তেওঁলোকে নিজৰ মানে চিকিৎসাৰ যতনটো ল'ব পাৰে তো মই ইয়াৰ এটা সেলফ কেয়াৰ কিট আৰু মই আমাৰ ডিস্ট্ৰিক্ট লেপ্ৰচি সেলৰ পৰা এটো সংগ্ৰহ কৰিছো তো এটা সেলফ কেয়াৰ কিটৰ এনেকৈ কিছুমান বস্তু থাকে ইয়াত চাব পাৰে আপোনালোকে যে ইয়াত নিজাকৈ তেখেতৰ সেই ডেমেজ বিলাক বা ডিফৰ্মিটি বিলাক বা যদি তেওঁৰ কিবা প্ৰবলেম হৈ আছে তাক নিজাকৈ কাৰো সহায় নলকৈ যদি মানে সহায় কৰিব পাৰে যেনে চাওক ইয়াত
বেণ্ডেজ দিয়া আছে, তুলা দিয়া আছে, তাৰপিছত আপোনাৰ এই মানে খজুৱতি লাগিছে কিবা কৰিছে এইবিলাকৰ জৰিয়তে এইবিলাক কৰিব পাৰে, ব্ৰাছিং কৰিব পাৰে। ইয়াত দিয়া আছে এনেকুৱা ডেটল, বেণ্ডেজ দিয়া আছে যদি কেতিয়াবা আমাৰ মানে কিবা পুজ চুজ ওলাই বা ব্লিডিং চিডিং হৈ থাকে তাক ধুনীয়াকৈ ধুই পখালি ল'ব পৰা যাব এইটো। তাৰপিছত ইয়াত এটা পভিডন আয়োডিন দিয়া আছে, যদি ব্লিডিং হোৱা ঠাই থাকে সেইবিলাকত আমাৰ পভিডন আয়োডিনটো লগাব পাৰিব। তাৰপিছত ইয়াতে কেচি এখন দিয়া আছে এইবিলাক কাটাৰ কাৰণে। তাৰপিছত ভেচলিন দিয়া আছে, এই ভেচলিন লগোৱাৰ কাৰণে। তো এইখিনি হৈছে এটা সেলফ কেয়াৰ কিট, অৰ্থাৎ এইখিনি থাকিলে মানুহ এজনে নিজাকৈ সৰু সুৰা কিছু ক্ষেত্ৰত মানে ব্যৱস্থাটো ল'ব পাৰিব। তো এইটো কিট কাৰোবাৰ যদি ডিজেবিলিটি মানে গ্ৰেড 2 ডিফৰ্মিটি থাকে আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এনেকুৱা কিট এটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, হু আৰ দ্য ফিল্ড লেভেল ৱৰ্কাৰ্ছ অফ NLP? তো ইয়াৰ উত্তৰ হৈছে দ্য ফিল্ড লেভেল ৱৰ্কাৰ্ছ ফৰ NLP আৰ মেইনলি আমাৰ NMA বিলাক, যিবিলাকক নন মেডিকেল এছিষ্টেণ্ট বুলি কোৱা হয়, আৰু আশা আৰু আমাৰ পেৰামেডিকেল ষ্টাফছ। তো নন মেডিকেল এছিষ্টেণ্ট, আশা আৰু পেৰামেডিকেল ষ্টাফ বিলাকে হৈছে আমাৰ NLPৰ ফিল্ড লেভেল ৱৰ্কাৰ। হোৱাট আৰ দ্য প্ৰচেছ অফ ৰেফাৰিং দ্য ছাছপেক্ট কেছেছ? যেতিয়া আমি কমিউনিটিত কোনোবা এটা কেছ ছাছপেক্ট কৰোঁ, এজন ব্যক্তিৰ কুষ্ঠ ৰোগ হোৱা বুলি আমি সন্দেহ কৰোঁ, তেনে তেখেতক ৰেফাৰ কৰাৰ কি পদ্ধতি আছে, অৰ্থাৎ কি পদ্ধতিত আমি ৰেফাৰ কৰিব লাগে, এইটো বৰ জানিবলগীয়া বা দৰকাৰী কথা। তো আমাৰ প্ৰচেছবিলাক মই ক'ব বিচাৰিছোঁ এনেকুৱা, যেতিয়া আশা এগৰাকীয়ে বা কোনোবা পেৰামেডিকেল ষ্টাফ এজনে একজন মানুহক ছাছপেক্ট কৰে যাতে তেওঁৰ কুষ্ঠ ৰোগ হ'ব পাৰে, আমাৰ যি যি লক্ষণ আছে সেই লক্ষণ ভিত্তিত যদি তেওঁ ভাবে যে তেওঁৰ কুষ্ঠ ৰোগ হ'ব পাৰে, তেনেহ'লে সেই কেছটোক আশা বা কোনো পেৰামেডিকেল ষ্টাফে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈকে ৰেফাৰ কৰিব লাগে, যাতে উপযুক্ত পদ্ধতিত তেখেতক পৰীক্ষা কৰি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব পৰা যায় বা কনফাৰ্ম কৰিব পৰা যায়। তাৰপিছত যেতিয়া হস্পিটেললৈকে লৈ যোৱাৰ পিছত মেডিকেল অফিচাৰে বা তাৰ থকা ডক্টৰজনে ভালদৰে পৰীক্ষা কৰিব, আৰু তেখেতে যদি কনফাৰ্ম কৰে যে ই এটা পজিটিভ কেছ হয়, তেনেহ'লে তেখেতে তাত ট্ৰিটমেণ্টৰ লগে লগে ব্যৱস্থা কৰিব। আৰু যদি কিবা সেই মেডিকেল অফিচাৰজনৰ বা চিকিৎসকজনৰ কিবা সন্দেহ থাকে, তেনেহ'লে সেই কেছটোক ডিষ্ট্ৰিক্ট হস্পিটেললৈকে তেখেতে ৰেফাৰ কৰিব। ফৰ ছাছপেক্ট অফ লেপ্ৰচি কেছেছ আশা উইল গেট ইনচেন্টিভছ এণ্ড এমাউণ্ট অফ ৰুপিজ ডেছ। অৰ্থাৎ প্ৰতিটো কেছৰ ক্ষেত্ৰত যদি ছাছপেক্ট কৰে একজন লেপ্ৰচি কেছ বুলি, তো সেই কেছটো ৰেফাৰ কৰাৰ বিনিময়ত আশা এগৰাকীয়ে কিমান টকাকৈ পায়? তো ইয়াৰ উত্তৰটো হৈছে এগৰাকী ছাছপেক্ট কেছৰ কাৰণে আশা বাইদেউ এগৰাকীয়ে 50 টকাকৈ পায়। নেক্সট কুৱেশ্যন, ফৰ ডিটেকশ্যন এণ্ড লেপ্ৰচি কেছেছ আশা উইল গেট ইনচেন্টিভ এণ্ড এমাউণ্ট অফ ৰুপিজ ডেছ। মানে ছাছপেক্ট কৰা কেছবিলাকৰ, ধৰি লওক কোনোবাই 10টা কেছ ছাছপেক্ট কৰিছে, তাৰ ভিতৰত 2টাও যদি কনফাৰ্ম হৈ যায়, তো তেনেকুৱা কনফাৰ্ম কেছৰ কাৰণে এগৰাকী আশা বাইদেৱে 250 ৰুপিজকৈ পায় বা 250 টকাকৈ পায়। মানে ছাছপেক্ট কেছত 50 টকা আৰু কনফাৰ্ম কেছৰ কাৰণে আশা বাইদেউগৰাকীয়ে 250 টকাকৈ পায়। নেক্সট কুৱেশ্যন, ফৰ ফলো আপ ট্ৰিটমেণ্ট কমপ্লিশ্যন অফ PB কেছ আশা উইল গেট ইনচেন্টিভ এণ্ড এমাউণ্ট অফ ৰুপিজ ডেছ। চ' যদি আমাৰ সমাজত PB কেছ বুলি কনফাৰ্ম হৈ যায়, তেখেতে যেতিয়া ঘৰত আহি ট্ৰিটমেণ্ট কৰি থাকিব, সেই ট্ৰিটমেণ্ট কেছবিলাকক ফলো আপ কৰাৰ কাৰণে আশা বাইদেউসকলে কিমান টকাকৈ পায়? তো ইয়াৰ উত্তৰটো হৈছে, তো আশা বাইদেউবিলাকে মানে প্ৰতিটো কেছৰ ক্ষেত্ৰত ফলো আপ কৰাৰ কাৰণে, যে সময়মতে ঔষধবিলাক খাই আছে নে নাই, তেওঁৰ কিবা প্ৰব্লেম হৈছে নে নাই, এনেকুৱা ফলো আপ কৰাৰ কাৰণে তেখেতে 400 টকাকৈ পায় এটা কেছৰ এগেইনষ্টত। নেক্সট কুৱেশ্যন, ফৰ ফলো আপ অফ ট্ৰিটমেণ্ট অফ MB কেছ আশা উইল গেট ইনচেন্টিভ এণ্ড এমাউণ্ট অফ ৰুপিজ ডেছ। মানে সেইটো আছিল PB কেছৰ ক্ষেত্ৰত। যদি MB কেছ হয়, যেনে মাল্টিবেচিলাৰী কেছ হয়, তেওঁৰ ক্ষেত্ৰত আমি জানো যে 12 মাহৰ ঔষধ খাব লাগিব 18 মাহৰ ভিতৰত। তো এই দীঘলীয়া সময়খিনি ফলো আপ কৰাৰ সময়ত আশা বাইদেউগৰাকীয়ে 600 টকাৰ এটা মাননি পায় প্ৰতিটো কেছৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন, কেন এনি কমিউনিটি ভলেণ্টিয়াৰ্ছ ছাছপেক্ট লেপ্ৰচি কেছ এণ্ড ৰেফাৰ টু দেয়াৰ নিয়াৰেষ্ট হেল্থ ফেচিলিটি? আশা বাইদেউ বা পেৰামেডিকেল ষ্টাফৰ বাহিৰেও সমাজত থকা কোনো ভলেণ্টিয়াৰ বা কোনো এজন ব্যক্তিয়ে এটা কেছ ছাছপেক্ট কৰি পেলাই হস্পিটেললৈ পঠাব পাৰেনে? তো ইয়াৰ উত্তৰটো হৈছে য়েছ, পাৰে, কিন্তু তাৰ কাৰণে তেখেতে আশা বাইদেউগৰাকীৰ নিচিনাকৈ কোনো ধৰণৰ ফাইনেন্সিয়েল বেনিফিট নাপায়। তেখেতে পঠাব পাৰিব, কিন্তু তেখেতক কোনো টকা দিয়া নহয়। নেক্সট, হোৱাট ইজ দ্য ৰেকৰ্ডিং এণ্ড ৰিপৰ্টিং চিষ্টেম আণ্ডাৰ NLP ফ্ৰম পেৰিফেৰী টু ডিষ্ট্ৰিক্ট হস্পিটেল? মানে NLPৰ আণ্ডাৰত
ৰেকৰ্ডিং আৰু ৰিপৰ্টিং সিস্টেমটো পেৰিফেৰিৰ পৰা আমাৰ ডিস্ট্ৰিক্ট হস্পিটেললৈকে সিস্টেমটো কেনেকুৱা প্ৰথমতে ব্লক লেভেলত থকা যিবিলাক এনএমএ আছে বা নন মেডিকেল এসিস্টেন্ট বিলাক আছে তেখেতসকলে বিভিন্ন এসডব্লিউসি বিলাকৰ পৰা ৰিপৰ্ট কালেক্ট কৰিব সেই কালেক্ট কৰা ৰিপৰ্ট বিলাক তেখেতসকলে আমাৰ ডিস্ট্ৰিক্টলৈকে কম্পাইল ডাটা কৰিব সকলোবোৰ এসডব্লিউসিৰ পৰা তেখেতে ডাটা কালেকচন কৰি কম্পাইল কৰিব আৰু এই কম্পাইল ডাটাখিনি তেখেতে ডিস্ট্ৰিক্ট হস্পিটেললৈকে বা ডিস্ট্ৰিক্টলৈকে পঠাব আৰু ডিস্ট্ৰিক্টে প্ৰতিটো ব্লকৰ পৰা কালেকচন কৰা সব ডাটা বিলাক কম্পাইল কৰি ডিস্ট্ৰিক্টে আকৌ ষ্টেটলৈকে পঠাব তো এইটো হৈছে আমাৰ ৰিপৰ্টিং সিস্টেম ব্লক লেভেল টু ডিস্ট্ৰিক্ট এণ্ড ডিস্ট্ৰিক্ট টু ষ্টেট লেভেল what is SLAC what are the activities undertaken during SLAC তো SLAC মানে কি আৰু SLAC ৰ সময়ত কি কি এক্টিভিটি কৰা হয় তো প্ৰথমতে আমি চাও যে SLAC মানে কি SLAC মানে হল স্পাৰ্স লেপ্ৰসি অ্যাৱাৰনেস ক্যাম্পেইন মানে লেপ্ৰসি অ্যাৱাৰনেস ক্যাম্পেইনৰ এটো স্পাৰ্স বুলি কোৱা হয় তো এই স্পাৰ্স লেপ্ৰসি ক্যাম্পেইনৰ অধীনত যি যি এক্টিভিটি কৰা হ'ব এইবিলাক হৈছে কোনোবা ঠাইত যদি লেপ্ৰসিত আক্ৰান্ত হোৱা মানুহ আছে সেই লেপ্ৰসি লগত জড়িত যিবিলাক ষ্টিগমা আছে বা সমাজত চলি থকা বিভিন্ন কুপ্ৰথা আছে সেই ষ্টিগমা বিলাক কেনেকৈ দূৰীকৰণ কৰিব পাৰি তো এই পিআৰআই মেম্বাৰৰ জৰিয়তে বা কোনো ধৰণৰ মানে গ্ৰাম প্ৰধানৰ জৰিয়তে বা মেডিকেল অফিচাৰৰ জৰিয়তে আমি এৱাৰনেস বা সজাগতা অভিযান চলাব লাগে যাতে ষ্টিগমা বিলাক আঁতৰ হ'ব পাৰে ইয়াৰ লগতে ষ্ট্ৰীট প্লেজ আইএসি মেটেৰিয়েল প্ৰদান কৰা বা আমাৰ যিবিলাক মানে গ্ৰাম সভা আছে পঞ্চায়তত যিবিলাক গাঁও সভা পতা হয় সেই গাঁও সভা বিলাকতো এনেকুৱা আমাৰ মানে উৎসাহমূলক বা সজাগতামূলক সভা পাতিব লাগে যাতে এই ষ্টিগমা বিলাক আমি দূৰ কৰিব পাৰো তো সেই SLAC ৰ প্ৰধান কামে হৈছে এইটো সমাজত চলি থকা যিবিলাক প্ৰথা বা যিবিলাক ষ্টিগমা আছে তাক আঁতৰ কৰিব লাগে নেক্সট কোৱেশ্চন what is the responsible unit to look after the NLP activities in your district যে আপোনাৰ জিলাখনত গোটেই NLP প্ৰজেক্টটো সোৱাচিতা কৰাৰ কাৰণে যেটো মূল মানে ৰেসপন্সিবল ইউনিট হেতুৰ নাম কি তো আমাৰ জিলাখনত NLP প্ৰজেক্টটো চাই থকাৰ কাৰণে যেটো ৰেসপন্সিবল ইউনিট হৈছে হেতু হৈছে ডিস্ট্ৰিক্ট লেপ্ৰসি সেল নেক্সট what is the role of SWC under NLP তো SWC বিলাকত NLP ৰ অধীনত আমাৰ কি ৰোল থাকিব অৰ্থাৎ আমি কি কৰিব পাৰো SWC বিলাকত তো ইয়াৰ উত্তৰটো হৈছে এনেকুৱা আমাৰ CHO বা ANM বা MPW গৰাকীয়ে কোনোবা এটা কেছ সাসপেক্ট কেছ তেখেতসকলে নিয়াৰবাই গভৰ্নমেন্ট হস্পিটেলত পঠাব লাগে যাতে তাত সম্পূৰ্ণৰূপে ডায়াগনোসিস হয় মানে যদি লেপ্ৰসি কেছ হয় ট্ৰিটমেন্ট যাতে ষ্টাৰ্ট কৰিব পাৰে তো আমাৰ কামটো হৈছে সাসপেক্ট কেছ এটা আমি হস্পিটেলত ৰেফাৰ কৰিব লাগে যাতে তাত মানে সম্পূৰ্ণ ডিটেকচন এটা হয় নেক্সট কোৱেশ্চন what is the role of ASA under NLP NLP ৰ অধীনত আশা গৰাকীৰ ৰোলটো কি তো আশা গৰাকীৰ ৰোল বহুত ইম্পৰ্টেন্ট ৰোল আছে তেখেতৰ আৰু হেতু হৈছে এনেকুৱা refer all leprosy suspects to medical officer for diagnosis registration and treatment সকলোবোৰ সাসপেক্ট কেছক তেখেতে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈকে পঠাব যাতে মুখ্য চিকিৎসক গৰাকীয়ে ভালদৰে তাক ডায়াগনোসিস কৰিব পাৰে গটেখিনি ৰেজিষ্ট্ৰেচন কৰিব পাৰে আৰু ট্ৰিটমেন্ট কৰিব পাৰে দুই নম্বৰতে supervise the patient during treatment of PB and MB যেতিয়া ডায়াগনোসিস হোৱাৰ পিছত ঘৰত আহি PB কেছে হক বা MB কেছে হক তেখেতে ঔষধ সেৱন কৰে তো সেই কথাখিনিক আশা বাইদেউ গৰাকীয়ে সুপাৰভাইজ কৰিব লাগিব যাতে সঠিক সময়মতে ঔষধবিলাক সেৱন কৰি আছে নাই তাৰ পিছত আহিছে কি refer to MO immediately if any patient under treatment has complications যদি কোনোবা ঔষধ খাই থকাৰ সময়ত বা ৰোগী এগৰাকীৰ যদি কিবা কমপ্লিকেশনস হয় সেই কমপ্লিকেশনসটোৰ ইমিডিয়েট খবৰ তেখেতে এই সুপাৰভাইজ কৰাৰ সময়ত তেখেতে যদি গম পায় যে কিবা কমপ্লিকেশনস হৈছে যেনে ইয়াৰ কমপ্লিকেশনটো হৈছে লেপ্ৰা ৰিএকচন এই লেপ্ৰা ৰিএকচনৰ বিষয়ে পাছত আলোচনা কৰা হ'ব এনেকুৱা কমপ্লিকেশন থাকিলে সেই কথাখিনি ইমিডিয়েটলি মেডিকেল অফিচাৰক জনাব লাগে আৰু এক্টিভ কেছ ডিটেকচন এণ্ড ৰেগুলাৰ সাৰ্ভাইলেন্স অকল হেতুতে সীমাবদ্ধ নহয় তেখেতে বাৰে বাৰে মনত ৰাখিব লাগিব যাতে সমাজত কোনোবা যদি নতুন সাসপেক্ট কেছ থাকে সেইবিলাক যাতে এক্টিভ কেছ বিলাক অতি সোনকালে তেখেতে ডিটেক্ট কৰিব পাৰে তো এক্টিভ কেছ ডিটেকচন এণ্ড ৰেগুলাৰ সাৰ্ভাইলেন্স হৈছে তেখেতৰ মুখ্য ডিউটি তো এটা আমি চাওঁ যে কুষ্ঠ ৰোগ যদি হয় তেতিয়া আমি কি কৰা উচিত তো আমি কিছুমান কি কৰা উচিত তাক জানিব লাগে যে হেতা বা ৰঙচুৱা বা তাম্বৰণীয়া চেতনাহীন ছালৰ দাগ দেখিলে কুষ্ঠ ৰোগৰ চিনাক্তকৰণৰ বাবে ওচৰলৈ চিকিৎসালয়লৈ লৈ গৈ পৰামৰ্শ ল'ব লাগে যদি কুষ্ঠ ৰোগ চিনাক্তকৰণ হয় তেতিয়ালে MDT চিকিৎসা আৰম্ভ কৰিব লাগে
প্ৰতি মাহে বিনামূলীয়া MDT ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিব লাগে আৰু ৰোগ নিৰাময় আৰু বিকলাংগ নহবৰ বাবে চিকিৎসা সম্পূৰ্ণ কৰিব লাগে কাৰণ আধৰুৱা চিকিৎসাই আমাৰ ৰোগটো মানে নিৰ্মূলত মানে সহায় নকৰে ৰোগটো নিৰ্মূল নহয় আৰু তেখেতৰ বিকলাংগতা বাঢ়ি যাব পাৰে এতিয়া আমি কুষ্ঠ ৰোগ হলে কি কৰা অনুচিত তো আমি ছালৰ যত্ন লোৱাত কেতিয়াও অৱহেলা কৰিব নালাগে ছালৰ দাগ হলে লুকুৱাই ৰাখিব নালাগে আৰু কুষ্ঠ ৰোগ হলে আমি ভয় খাব নালাগে কাৰণ এই ৰোগ MDT ব্যৱহাৰৰ দ্বাৰা সম্পূৰ্ণ আৰোগ্য হয় এইখিনি আছিল আমাৰ কুষ্ঠ ৰোগ সম্পৰ্কীয় মানে প্ৰশ্ন উত্তৰৰ শিতান তো আজিলৈ আমি ইমানতে এৰিছো ধন্যবাদ